2015 চনত এইখন বিদ্যালয়ৰ পৰাই বিশেষ স্থান লাভ কৰি সমগ্ৰ লখিমপুৰৰ লগতে সমগ্ৰ অসমৰ তথা ফুলবাৰীত বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। এইখন বিদ্যালয়ৰ পৰাই বিশিষ্ট সাংবাদিক, বিশিষ্ট সমাজকৰ্মী, বিশিষ্ট শিক্ষকৰ জন্ম হৈছে। এইখন বিদ্যালয়ৰ পৰাই সমাজৰ আগবঢ়া ব্যক্তিসকলৰ জন্ম হৈছে। সেইখনেই হ'ল পূব ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়, যিখন 1982 চনত জন্ম লাভ কৰিছিল। নমস্কাৰ, মই বেদান্ত বৰুৱা। আমি আৰম্ভ কৰিছোঁ R24 লাইভৰ বিশেষ অনুষ্ঠান ৰং ধেমালি। আজি আমি পূব ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰিম আমাৰ এই ৰং ধেমালি অনুষ্ঠান। আমাৰ লগত বিভিন্ন ছাত্ৰ ছাত্ৰীসকল আছে, যিসকলৰ শুদ্ধ প্ৰতিভাসমূহ আমি বিকাশ কৰিবলৈ কিছু আপ্ৰাণ চেষ্টা কৰিছোঁ। আমাৰ এই R24 লাইভৰ ক্ষুদ্ৰ প্ৰচেষ্টাক সকলোৱে সহায়ৰ হাত আগবঢ়াওক, আমি তাৰে কামনা কৰিছোঁ। আমি পোনপ্ৰথমে এটি শ্লোকেৰে আৰম্ভ কৰিব লৈছোঁ আমাৰ এই অনুষ্ঠান। গুরু ব্রহ্মা গুরু বিষ্ণু গুরুদেবা মহেশ্বরা গুরু সাক্ষাৎ পরম ব্রহ্মা তস্मै শ্রী গুরবে নমঃ। तस्मै श्री गुरवे नमः। तस्मै श्री गुरवे नमः। ধন্যবাদ জনাইছোঁ। সকলোৱে আজি প্ৰগ্ৰামটো সাজুনে? সকলো সাজু? গান কবিতা গাবানে চবে? চবে গাবা? যিহেতু এইখন বিদ্যালয়ৰ এনেকুৱা শিক্ষানুষ্ঠান জন্ম লাভ কৰোঁতে যিসকল পৌঢ়া ব্যক্তিয়ে এই বিদ্যালয়খনৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি পূব ফুলবাৰীৰ দৰে এখন আগৰণা শিক্ষানুষ্ঠান ফুলবাৰীত জন্ম দিলে, পোনপ্ৰথমে আমি R24 লাইভৰ সেই পৌঢ়া ব্যক্তিসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। যিসকল ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। যিসকল জীয়াই আছে তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰি এই বিদ্যালয়খনৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে আপ্ৰাণ চেষ্টা কৰিছিল সবিশেষ জানে। আমাৰ যিহেতু সদানন্দ ফুকন ছাৰ আমাৰ লগত আছে, আমি এই বিদ্যালয়খনৰ বিষয়ে কিছু কথা আমি ছাৰৰ মুখেৰে জানি আমি বিদ্যালয়খনৰ কথা আমি কিছু কথা জানিব বিচাৰিম। এই বিদ্যালয়খন প্ৰথম যেতিয়া প্ৰতিষ্ঠা হয় তেতিয়া সৰ্বপ্ৰথম সভাপতি হিচাপে দায়িত্বভাৰ লয় যাদৱ চন্দ্ৰ ভৰালী, আৰু সেই সময়ত এই অঞ্চলৰ বিভিন্ন গাঁৱৰ বয়সস্থ ব্যক্তি যিসকল বৰ্তমান আমাৰ মাজত নাই, যেনে নাম ল'ব পাৰি নৰাম বৰুৱা, নিজৰাপাৰ, ধেমাগড়, হেম বৰা, এনেকৈ আৰু বহুতো ব্যক্তি আছে যেনে লোহিত বৰুৱা। সকলোৰে নাম লৈ শেষ কৰিব নোৱাৰি। বৰ্তমান এই প্ৰতিষ্ঠা কালত থকা ব্যক্তিসকল আমাৰ মাজত নাই, তেওঁলোক স্বৰ্গগামী হৈছে। কিন্তু তেওঁলোকৰ কৰ্মৰাজিয়ে আজি এই বিদ্যালয়খন যে প্ৰতিষ্ঠিত হৈছে, এই বিদ্যালয়খনে তেওঁলোকৰ স্মৃতি যুগমীয়া কৰি ৰাখক, এই কামনা কৰিলোঁ। ধন্যবাদ জনাইছোঁ ছাৰলৈ। আমি ময়ূৰী খাণ্ডৰ পৰা এটি গীত শুনিবলৈ চেষ্টা কৰিম। ময়ূৰী খাণ্ডৰ ওচৰলৈ আমি যাম, আমি তেওঁৰ পৰা এটি গীত শুনিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ময়ূৰী খান। মই পূব ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী। মই এটি ভূপেন্দ্ৰ সংগীত গাম। স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টি প্লাৱনানে যৌৱন বাসনাৰ ৰিক্ত বকুল পূৰ্ণ কৰে উন্মত্ত বাণে। স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টি প্লাৱনানে নিৰ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি উজ্জ্বল জীৱনৰ জোৱাৰানে অপৰূপ বাৰিষাৰ তৰংগ ৰাখিয়ে নাচে নৱ সৃষ্টিৰ গানে। যৌৱন বাসনাৰ ৰিক্ত বকুল পূৰ্ণ কৰে উন্মত্ত বাণে। স্নেহে আমাৰ শত শ্ৰাৱণত। আমি ধন্যবাদ জনাইছোঁ। তুমি ভৱিষ্যতে কি হ'বা? ডাক্তৰ। ডাক্তৰ।
গান নাগোৱা নেকি ভৱিষ্যতে গাম গান গাবা গাম গানৰ লগত ডক্টৰ কৰিব কাৰণে পঢ়া শুনা কেনেকুৱা কৰিছা পঢ়া শুনা ভালেই হৈছে ভালে হৈছে আমি ধন্যবাদ জনাইছোঁ ময়ূৰী খান্দৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ তেওঁ সুন্দৰকৈ আগবাঢ়ি যাওক আমি তোমাৰ পৰা এটা কবিতা শুনিম যিহেতু তুমি ছাত্ৰ একাডেমীৰ সন্মানীয় সাহিত্য সম্পাদিকা আমি তোমাৰ পৰা এটা কবিতা শুনিব বিচাৰোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী জ্যোতিস্মিতা দুৱৰা মই এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী নমস্কাৰ মই এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ কবিতাৰ শিৰোনাম মই অসমীয়া কবি সৈয়দ আব্দুল মালিক মই অসমীয়া সুদূৰ পশ্চিমেৰি এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তপুৰ বিজয়ৰ সপোন দেখি আহিলোঁ যিদিনা উজনি সুতত মেলি ভতি অনিপুৰ বিজয়ৰ তীখালৈ গৌৰৱৰ কৰি অভিযান লুইত পাৰত গালো দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি বনত সেইদিনা যিদিনা অসম ৰাজ অসমৰ সিংহাসনত বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন নমস্কাৰ আমি ধন্যবাদ জনাইছোঁ আমি অকণমান সাঁথৰ মাজলৈ যাম আমি কেইটামান সাঁথৰ সুধিম আমি জানিবলৈ চেষ্টা কৰিম সমূহ ছাত্ৰ ছাত্ৰীৰ মাজত আমি দুটা এটা সাঁথৰ সুধিবলৈ চেষ্টা কৰিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ ৰজাৰ লাঠি ঘন ঘন গাঁঠি ৰজাৰ লাঠি ঘন ঘন গাঁঠি শিকাই দিছে এইবিলাক শিকাই দিছে এগৰাকীয়ে আমি তোমাৰ ওচৰলৈ আহিছোঁ তুমি 5 বাৰ কোৱা লাও পুলি লৰাই ৰুলো ৰুল লৰাই লফা আগুৰ গুৱাই তাকুৰ ঘূৰাই মানে 5 বাৰ লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা আকুৰ ঘূৰাই তাকুৰ ঘূৰাই মানে লাও পুলি লৰাই ৰুলো লুৰু লৰাই লফা আকুৰ ঘূৰাই তাকুৰ ঘূৰাই আকৌ এবাৰ নাচা এবাৰ নাচা আকুৰ ঘূৰাই তাকুৰ ঘূৰাই লাও পুলি লৰাই ৰুলো লৰাই লফা আকুৰ ঘূৰাই তাকুৰ ঘূৰাই মাতা স্পীড পোৱা লাই পুলি লৰাই লুৰাই লফা আকৌ ঘূৰাই তাকুৰ আকৌ নাই মই তোমাক লাও পুলি লৰাই লুৰু লৰাই লফা আকুৰ ঘূৰাই তাকুৰ ঘূৰাই আকৌ এবাৰ মাতা আকুৰ ঘূৰাই তাকুৰ ঘূৰাই মাতা লাও পুলি লৰাই ৰুলো লৰাই লফা আকুৰ ঘূৰাই তাকুৰ ঘূৰাই মাতা লাই পুলি লৰাই লুৰু লৰাই লফা আকুৰ ঘূৰাই তাকুৰ ঘূৰাই নাই আমি ল'ৰাখিনি মাতাত যাম আমি তোমাৰ ওচৰত আহিছোঁ তুমি কোৱা লাও পুলি লৰাই ৰুলাই লফা আকুৰ ঘূৰাই তাকুৰ ঘূৰাই মাতা লাও পুলি লৰাই লুৰু লৰাই লফা আকুৰ ঘূৰাই তাকুৰ ঘূৰাই মাতা নাই চেষ্টা কৰ লাও পুলি লৰাই ৰুৰু লৰাই লফা আকুৰ ঘূৰাই তাকুৰ ঘূৰাই নাই লাও পুলি লৰাই লুলু লৰাই লফা আকুৰ ঘূৰাই তাকুৰ ঘূৰাই নাই কোনো পদ্য নাই আমি বিভিন্ন ছাত্ৰ ছাত্ৰী আছে আমি বিভিন্ন ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ যাম মই তোমাৰ মাছৰ লাই পুলি লৰাই লুৰু লৰাই লফা আকুৰ ঘূৰাই তাকুৰ ঘূৰাই আকৌ এবাৰ মাতা নাই কোনো ছাত্ৰ ছাত্ৰীয়ে পৰা নাই কোনো আচলতে কোনেও পৰা নাই লাও পুলি লৰাই লফা আকুৰ ঘূৰাই তাকুৰ ঘূৰাই মাতা লাও পুলি লৰাই লফা আকুৰ ঘূৰাই তাকুৰ ঘূৰাই মাতা নাই পোৱা আমি বিভিন্ন অনুষ্ঠান আছে যিহেতু বাঁহী আৰু ঢোল বাদন কৰিব বিচাৰি আছে বিভিন্ন ছাত্ৰ ছাত্ৰী আছে আমি তেওঁলোকক সাজু হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ যিসকলে ঢোল আৰু বাঁহী বজাব আমি তেওঁলোকক সাজু হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ লগত যিহেতু গীত পৰিৱেশন কৰিবলগীয়া আৰু কবিতা আবৃত্তি কৰিবলগীয়া বহু ছাত্ৰ ছাত্ৰী আছে আমি তেওঁলোকৰ মাজলৈ যাম যিসকল নেকি ব্যক্তি আমাৰ দেশৰ কাৰণে জাতিৰ কাৰণে প্ৰত্যেকসমতে মাত মাতি আছে তেওঁসকলক তেওঁ বাছি লৈছে পঢ়াশুনি বিষয় হিচাপে হোৱাৰ তেখেতে পদ বাছি লৈছে আমি বিকাশ দেৱক আমি মাজলৈ মাতিছোঁ আৰু তেওঁৰ মুখৰ পৰা আমি আজি গীত শুনিবলৈ চেষ্টা কৰিম গীটাৰ চিটাৰ লৈ আহিছে আকাশত
জনাইছো বিকাশ বিকাশৰ লগত মই তোমাক কৈছো তুমি ভৱিষ্যতে কি হ'বা IPS বিষয় কি হ'বা সেইটো মোৰ জীৱনৰ লক্ষ্য জীৱনৰ লক্ষ্য তোমাৰ জীৱনৰ লক্ষ্য IPS বিষয় হ'বা তুমি জীৱনৰ লক্ষ্য IPS বিষয় হ'লে কিয় বাছি ল'লা ভাল লাগে হয়তো আমি বিকাশত যি কীৰ্তি পৰিৱেশন কৰে তেওঁ কাৰণে জোৰদাৰ হাত তালি সকলোৰে পৰা বিচাৰিছো আমি বিকাশৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো এটা সাধাৰণ মাজতে আকৌ পুনৰবাৰ যাম আমি যিহেতু ভুল বাৰে কৰিবলগীয়া সকল সাজু হৈ আছে আমি বিভিন্ন ছাত্ৰীসকলৰ মাজত যাম প্ৰথমে সাধাৰণ এটা সুধিম তোমাক সুধিছো এনেকুৱা কি বস্তু আছে যিটো নাপাৰিলে দীঘল হৈ থাকে টাইম দিলে ছুটি হৈ যায় কি বস্তু নাপাৰিলে ছুটি হৈ নাপাৰিলে দীঘল হৈ থাকে টাইম দিলে ছুটি হৈ যায় হয় যিটো স্বাস্থ্য পৰীক্ষা হানিকাৰক যিটো বস্তু টানি দিলে ছুটি হৈ যায় আৰু নাপাৰিলে দীঘল হৈ থাকে যিটো বস্তু স্বাস্থ্য পৰীক্ষা হানিকাৰক আমি যিহেতু ঢোল বাদন কৰিবলগীয়া আমাৰ পুলক বৰা আৰু তপন বড়ো আমাৰ লগত আছে আমি তেওঁলোকক মাজলৈ আহি তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আমি দেখুওৱা সামগ্ৰিক দৃশ্য আমি দেখুৱাই আছোঁ ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল যিসমূহ সুপ্ত প্ৰতিভা এই প্ৰতিভাসমূহ আমি বিকাশ কৰা কিছু ক্ষুদ্ৰ প্ৰচেষ্টা ৰিপৰ্ট লাইভে লৈছোঁ আৰু সেয়া বৰ্তমান চলি আছে ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা তুমি বাঢ়িব যাবা আৰু তুমি ঢোল বজাবা তপন বৰুৱাৰ কাৰণে এটা জোৰদাৰ হাত তালি লাগে কেনেকুৱা লাগিলে ভাল লাগিলে আমি কবিতাৰ মাজলৈ যাম এবাৰ আমাৰ কবিতা আবৃত্তি কৰিব দীপা গোস্বামী আমি দীপা গোস্বামীক মাজলৈ আহি কবিতা আবৃত্তি কৰিবৰ কাৰণে আহ্বান জনাইছোঁ নমস্কাৰ মন লাগে নমস্কাৰ মোৰ নাম শ্ৰীমতী দীপা গোস্বামী মই এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ কবিতাৰ শিৰোনাম শৰাইঘটীয়া ডেকা দল কবি অতুল চন্দ্ৰ হাজৰিকা শৰাইঘটীয়া ডেকা দল লক্ষ্য তোৰ সমুজ্জ্বল ৰণুৱা তই বনোৱা তই গাত তোৰ ভীমৰ বল মাটি কাটিবি পৰ্বত খহাবি একে ৰাতিতে বান্ধিবি গড় অস্ত্ৰ ধৰিবি শিলৈ ফুটাবি ৰক্ত গংগাৰ বোৱা বিধল ঘোঁৰা চলাবি নাও চলাবি মাৰিবি বঠা মাৰিবি দা সনাহীৰ শত্ৰুৰ মূৰত নাচিবি ভৰিৰে ঠেলিবি ভয় মংগল হেংদাং ধৰিবি মোমাই কাটিবি দেশ মাতৃ লাগিলে ভোক মোগল সিংহৰ শিয়াল হ'ব অসম মৰিব নিৰ্বিচাৰ আমি ধন্যবাদ জনাইছোঁ তোমাক তুমি ভৱিষ্যতে কি হ'বা ডক্টৰ কিয় হ'বা লক্ষ্যটোৰ কিছুমান এনেকুৱা ব্যক্তি আছে যিসকলৰ
টকা পইচাৰ বাবে অভাৱ হয় সেইসকলৰ বাবে মই ফ্ৰীকৈ মানে পইচা নোলোৱাকৈ কম পইচাত তেওঁলোকৰ চিকিৎসা কৰিব বিচাৰোঁ। হয় আচলতে দীপা গোস্বামী এটা সুন্দৰ লক্ষ্য সুন্দৰ উদ্দেশ্যৰ লক্ষ্য সন্মুখত লৈ তেওঁ ভৱিষ্যত দিনত আগুৱাই যাওক তেওঁ ডক্টৰ হিচাপে ফুলবাৰীৰ লগতে সমগ্ৰ লখিমপুৰত স্বীকৃতি পাওক আমি তাৰে কামনা কৰিছোঁ দীপা গোস্বামীৰ কাৰণে জোৰদাৰ হাত তালি লাগে। আজি আমি অনুষ্ঠানটো বেছি সময় কৰিব নোৱাৰোঁ আমি ঘণ্টা সময়ৰ পাছত আমি অনুষ্ঠানটো সামৰিম আৰু এটি গীত আমি শুনিব বিচাৰিম ধ্ৰুৱজ্যোতি শইকীয়াৰ পৰা আমি ধ্ৰুৱজ্যোতি শইকীয়াক আমি মাজলৈ আহি গীত পৰিৱেশন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি শইকীয়া, মই 6ম শ্ৰেণীত পঢ়োঁ। মই এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰিম। মেঘে গিৰগি কৰে আহা হিৰ মেঘে কৰে মেঘে গিৰগিৰ কৰে আহা হিৰ মেঘে কৰে বালাগি আকলতি কলা পাত লৰে এজাক যেন বৰষুণ আহো আহো কৰে মেঘে গিৰগিৰ কৰে আহা হিৰ মেঘে কৰে মেঘে গিৰগিৰ কৰে আহা হিৰ মেঘে কৰে। আমি তেওঁক ধন্যবাদ জনাইছোঁ আমি ধ্ৰুৱজ্যোতি শইকীয়াক ধন্যবাদ জনাইছোঁ তেওঁ ভৱিষ্যত উত্তৰলৈ কামনা কৰিছোঁ আমি অনুষ্ঠান সামৰি দিশে আগবাঢ়িছোঁ আমি সামৰিবৰ আগত এটি পুলক হাজৰিকাদেৱে এটি সুন্দৰ তেওঁ প্ৰতিভা বিকাশ কৰিবলৈ চেষ্টা কৰিছিল আৰু আমি তেওঁ সেই প্ৰতিভাটি বিকাশ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। এখন মূল ফটো তেওঁ ইতিমধ্যে আঁকি তেওঁ ইতিমধ্যে ইয়াত পৰিৱেশন কৰিছে অতি সুন্দৰকৈ তেওঁ ফটো পুলক হাজৰিকাদেৱে ইতিমধ্যে অংকন কৰা পৰিলক্ষিত হৈছে আমি পুলক বৰাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ সুন্দৰকৈ পুলক বৰা আগুৱাই যাওক সুন্দৰকৈ এজন শিল্পী হিচাপে তেওঁ আচলতে প্ৰতিষ্ঠিত হওক সমগ্ৰ ফুলবাৰীৰ পৰা আমি তাৰে কামনা কৰিছোঁ পুলক বৰা সদায় আগুৱাই যাওক পুলক বৰাৰ কাৰণে জোৰদাৰ হাত তালি লাগে। আমি ধন্যবাদ জনাইছোঁ পুলকক আমি তেওঁ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ লগতে আজি আমাৰ এই যি ৰং ধেমালি অনুষ্ঠান আমি খন্তেকীয়াভাৱে আহ্বান কৰিছিলোঁ আমি আজি ফুলবাৰী উচ্চ বিদ্যালয় আৰম্ভ কৰি ইতিমধ্যে আমাৰ ফুলবাৰী অঞ্চলৰ বিভিন্ন বিদ্যালয় আমাৰ লগত যোগাযোগ ইতিমধ্যে কৰিছে আমি ফুলবাৰী অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ লগতে সমগ্ৰ লখিমপুৰ জিলা বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আমি তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰি আগবঢ়াই নিবলৈ চেষ্টা কৰিম এয়া আমি সামৰণি মাৰিছোঁ আজি R24 ৰং ধেমালি প্ৰথম অনুষ্ঠান ফুলবাৰী হাইস্কুলৰ পৰা ধন্যবাদ।